মহানগৰী যি বানপানীৰ সমস্যা এই সমস্যা নিৰাময়ৰ কাৰণে শিলহাকৰ অৱস্থিত এই ধৰণৰ যিকেইটা ইনষ্টিটিউট বা বিভিন্ন ধৰণৰ অনুষ্ঠান আছিল এই অনুষ্ঠানখিনি ইয়াৰ পৰ্যায়ক্ৰমে আমি এটা এটাকৈ স্থানান্তৰ কৰি ভাঙি গৈ আছোঁ। আজি IHM ইণ্ডিয়ান ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট এটা অত্যন্ত ডাঙৰ অনুষ্ঠান। আপোনালোকে দেখিছে যে প্ৰায় 15 বিঘা মাটিত এই অনুষ্ঠানটো আছিল। ভাৰত চৰকাৰৰ সংস্থা বা এটা অনুষ্ঠান যথেষ্ট লোকক শিক্ষা দীক্ষাও দি আছিল, কিন্তু আমাৰ ভৱিষ্যতৰ তাগিদা ভৱিষ্যতৰ গুৱাহাটীৰ বানপানী নোহোৱা কৰাৰ স্বাৰ্থত আমি এনেকুৱা অনুষ্ঠানো ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্ত মৰ্মে এতিয়া আমি অস্থায়ীভাৱে GS ৰোডত আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ঠাই তেওঁলোকক দিছোঁ। তেওঁলোকে তাতে ইনষ্টিটিউটখন শ্বিফ্ট কৰিব আৰু তেওঁলোকৰ থকা হোষ্টেলৰ কাৰণে আমি আমাৰ যি গেমছ ভিলেজত আমাৰ GMDAৰ ফ্লেট আছিল সেইখিনি আমি তেওঁলোকক দিছোঁ। এতিয়া টেম্পৰেৰী বা অস্থায়ীভাৱে তাত এই ইনষ্টিটিউটখন চলি থাকিব। আৰু সোণাপুৰত তেখেতসকলক আমি মাটিও এলটমেণ্ট দিছোঁ আৰু আমি চৰকাৰে তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব লাগিব সেইখিনি আমি চৰকাৰৰ পৰা বনাই দিয়াৰ কথাও কৈছোঁ।